তেতিয়াহ'লে আপুনি মুছলমানক গালি পাৰাতে আপুনি যে সনাতনী নহয় সেইটো অসমক প্ৰমাণ কৰি দিছে আৰু আপুনি যে অসমৰ হকে অসমৰ হিতাধিকাৰীত অসমৰ হকে ভাল কাম কৰিব নোৱাৰে এইটো এটা প্ৰমাণ হৈ গৈছে কাৰণ এই কাৰণে হৈছে কাৰণ তেওঁ 2,00,000 কোটি টকাৰ ওপৰত লোন ল'লে অসমত এই কথাবোৰৰ মই এষাৰ কথা জানো তেওঁলোকে মিয়া খেদে ঘৰ উচ্ছেদ কৰে কিন্তু এই মানুহবোৰ গৈ উচ্ছেদ কৰাৰ পিছত খেদাৰ পিছত যায় ক'ত আচলতে গাহৰিবোৰ মানুহে চাইছে না গাহৰি যিটো গাহৰিয়ে যেতিয়া বাসস্থান লয় নিজৰ জাগাৰ স্থানবোৰত তেওঁলোকে যেতিয়া থাকে সেই তেওঁ মাজত থাকে কিন্তু গাহৰিখিনি কিন্তু বাকী যিখিনি জাগা থাকে তেওঁ সব বকা কৰি পেলায় মানে লেতেৰা খেচেৰা কৰি পেলায় ঠিক সেনেদৰে এই হেমন্ত বিশ্ব শৰ্মা দা CM অফ আছাম তেওঁ অসমখনৰ যিটো গোটেই পৰিস্থিতি পৰিৱেশটো হিন্দু আৰু মুছলমানৰ নামত লেতেৰা আৰু খেচেৰা কৰি পেলায় আৰু ইলেকশ্যনৰ আগত আজি গো মাংস ব্যৱসায়ত প্ৰথম স্থানত আহিলে দ্বিতীয়ৰ পৰা এইটো সম্ভৱ কেনেকৈ হ'ল বিশ্বত প্ৰথম স্থানত আহিলে আৰু ওমানৰ পৰা মানে গো এক্সপোৰ্ট কৰিবৰ কাৰণে বিফ এক্সপোৰ্ট কৰিবৰ কাৰণে লাইচেঞ্চ লৈ আহিছে আমাৰ অসমৰ CM নে মুছলিমৰ CM নে হিন্দুৰ CM নে তেওঁ আপাৰ আছাম নে লোৱাৰ আছামৰ CM যিটো ভেদ সৃষ্টি কৰিছে তেওঁ ভেদভাৱৰ অসমত